মুহূর্তে আহিছে অসমবাসীৰ ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 15 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ অতি শীঘ্ৰেই আপডেট কৰক এলপিজি সংযোগৰ ইকেএসি আপডেট 16 আগষ্ট অন্তিম তাৰিখ ইকেএসি আপডেট নকৰিলে নাপাব ৰন্ধন গেছৰ সিলিন্ডার ইকেএসি আপডেট নকৰিলে চিৰদিনৰ বাবে বন্ধ হ'ব পাৰে গ্যাস সিলিন্ডার প্রতিজন গ্রাহকে বাধ্যতামূলকভাবে কৰিব লাগিব ইকেএসি আপডেট ঘৰতে বহি অনলাইনতে কৰিব পাৰিব ইকেএসি আপডেট কেনেকৈ কৰিব ইকেএসি আপডেট সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত গোৱালপাৰাৰ ৰাক্ষসনীত চলিব সৰ্ববৃহৎ উচ্ছেদ সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে ব্যৱস্থা ল'বই ৰাক্ষসনীৰ জংগল দখল কৰি বেদখল কৰা সকলৰ নিস্তাৰ নাই ৰাক্ষসনী দখল কৰি থকা সকল বৰপেটা দেবুৰীলৈ গুচি যাওক জৰ পৰা আহিছে তালৈ গুচি যাব লাগিব বেদখলকাৰীয়ে লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নথি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰেই আপডেট কৰক এলপিজি সংযোগৰ ইকেএসি আপডেট অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডার 16 আগষ্ট অন্তিম তাৰিখ অতি শীঘ্ৰেই কৰক ইকেএসি আপডেট প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব ইকেএসি ঘৰতে বহি অনলাইনতে কৰিব পাৰিব ইকেএসি আপডেট কেনেকৈ কৰিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া 1 নম্বৰ প্ৰথমে অফিচিয়াল ওয়েবসাইট লৈ যাব লাগিব তার পিছত বাছনি কৰক আপোনাৰ গ্যাস সিলিন্ডারের কোম্পানির নাম যদি আপনার অ্যাকাউন্ট নাই তেন্তে নিউ ইউজারত ক্লিক কৰক অ্যাকাউন্ট থাকিলে সাইন ইন কৰক নাম আৰু মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰক লগইন কৰাৰ পিছত ইকেএসি বা চেক ইকেএসি স্ট্যাটাস বা আপডেট কেএসি বিকল্প বিচাৰি উলিয়াওক তাৰ পিছত আপোনাৰ আধাৰ নম্বৰ সন্নিবিষ্ট কৰক আধাৰ লিংক থকা মোবাইল নম্বৰ লৈ অহা ওটিপি দি ভেৰিফাই কৰক মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব ইকেএসি আপডেট প্লে ষ্টৰৰ পৰা ইণ্ডিয়ান উইল অন এপ ডাউনলোড কৰক মাই প্ৰফাইলছ লৈ যাব লাগিব ইকেএসি বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পন্ন কৰক ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ইয়াৰ ডাঙৰ খবৰ তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ গোৱালপাৰাৰ ৰাক্ষসনীত চলিব সৰ্ববৃহৎ উচ্ছেদ সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে ব্যৱস্থা ল'বই ৰাক্ষসনীৰ জংগল দখল কৰি বেদখল কৰা সকলৰ নিস্তাৰ নাই 2005 চনলৈকে জংগলেৰে ভৰি থকা ঠাই এতিয়া বেদখলকাৰীৰ কবলত অবাধ বেদখলৰ বাবে হাতী মানুহৰ সংঘাত বাঢ়িছে গোৱালপাৰাত বিজেপিয়ে 5 লাখ বিঘা মাটিত উচ্ছেদ চলাবই ৰাক্ষসনী দখল কৰি থকা সকল বৰপেটা দেবুৰীলৈ গুচি যাওক জৰ পৰা আহিছে তালৈ ঘূৰি যাব লাগিব বেদখলকাৰীয়ে কেৱল মাত্ৰ ট্ৰাইবেলৰেহে বন অঞ্চলত থকাৰ অধিকাৰ আছে গোৱালপাৰাত আৰু 4-5টা স্থানত চলিব বুলডোজাৰ গোৱালপাৰা জিলাৰ অবৈধ বেদখলকাৰী ডাষ্টবিন নহয় গোৱালপাৰাৰ স্থানীয় বিধায়ক পবিত্ৰ ৰাভাৰ এয়া বিস্ফোৰক মন্তব্য বীৰ নৰনাৰায়ণ প্ৰতিমা বৰুৱা পাণ্ডেৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব গোৱালপাৰাৰ ৰাক্ষসনীত চলিব সৰ্ববৃহৎ উচ্ছেদ সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে ব্যৱস্থা ল'বই ৰাক্ষসনী জংগল দখল কৰি বেদখল কৰা সকলৰ নিস্তাৰ নাই তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ